তৰ্ক প্ৰতিযোগিতাৰ নিয়মাৱলী ৰুলছ অফ ডিবেটিং কম্পিটিশ্যন। প্ৰথম নিয়মটো হৈছে অংশগ্ৰহণ কৰিব বিচৰা প্ৰত্যেক অনুষ্ঠানৰ পৰা এগৰাকীয়ে চৰকাৰী পক্ষ বা বিষয়বস্তুৰ সপক্ষে আৰু আনগৰাকীয়ে বিষয়বস্তুৰ বিপক্ষে বা বিৰোধী পক্ষৰ হৈ মত পোষণ কৰিব পাৰিব। দ্বিতীয়তে, তাৰ্কিকসকলে যিকোনো এটা ভাষাত অসমীয়া অথবা ইংৰাজীত নিজৰ যুক্তি উত্থাপন কৰিব পাৰিব। তৃতীয়তে, লটাৰী প্ৰথাৰ জৰিয়তে বা লটাৰী প্ৰথাৰ মাধ্যমেৰে তাৰ্কিকসকলৰ নাম সদনৰ অধ্যক্ষই ঘোষণা কৰিব। চতুৰ্থতে, সদনৰ দলনেতা, যাক ইংৰাজীত আমি মুভাৰ বুলি কওঁ, সেই দলনেতা বা মুভাৰগৰাকীয়ে সদনত বিষয়টি উত্থাপন কৰিব পাৰিব। পঞ্চমতে, প্ৰত্যেক তাৰ্কিকে 3 মিনিট সময়ৰ ভিতৰত নিজৰ নিজৰ যুক্তি উত্থাপন কৰিব লাগিব। ষষ্ঠতে, একেবাৰে শেষত দলনেতাগৰাকীয়ে অতিৰিক্ত 1 মিনিট সময়ত বিষয়টি মুখনি মাৰিব পাৰিব। সপ্তমতে, 2টা সংকেত ধ্বনি অৰ্থাৎ বেল বজোৱা হ'ব। প্ৰথমটো সংকেত ধ্বনিত তাৰ্কিকগৰাকীয়ে বিষয়টো মুখনি মৰাৰ চেষ্টা কৰিব লাগিব আৰু দ্বিতীয় সংকেত ধ্বনিত বক্তব্য শেষ কৰিবই লাগিব। সপ্তমতে, সদনত কোনেও অসংসদীয় ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু একেবাৰে শেষত প্ৰতিযোগিতাত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাপে বিবেচনা কৰা হ'ব। ধন্যবাদ।